নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে এজন ভাইটিয়ে কমেণ্ট কৰিছিলে যে মানে আছাম পুলিচৰ ইউবিটো ভালনে আছাম ফৰেষ্ট গাৰ্ডটো ভাল, সেইটো এটা কমেণ্ট কৰিছিলে। ভাবিছোঁ তাৰে ওপৰতে এটা সৰু ভিডিঅ' বনাই দিওঁ, আপোনালোকৰ মানে গম পাব আপোনালোকৰ যে কোনটো বেছি ভাল। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ চাই ভাল পাব। তো এতিয়া যদি আমি চাব যাওঁ আছাম পুলিচৰ ইউবি আৰু ফৰেষ্ট গাৰ্ডৰ বিষয়ে, তো দুটাৰে কেইটামান মই ডিফাৰেঞ্চ ক'ম, তেতিয়া আপোনালোকে নিশ্চয় গম পাব কোনটো ভাল কোনটো বেয়া। তো এতিয়া যদি চাব যাওঁ আছাম পুলিচ ইউবি আৰু আছাম ফৰেষ্ট গাৰ্ড দুটাৰে ট্ৰেইনিঙৰ কথা আমি ক'ব যাওঁ। আছাম পুলিচৰ ট্ৰেইনিং 9 মাহ হয়। 9 মাহ ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত সিহঁতৰ মানে এই পষ্টিং দিয়ে, জইনিং হয় আছাম পুলিচৰ ইউবিত মানে। আৰু আছাম ফৰেষ্টৰ গাৰ্ডবিলাকৰ মানে ট্ৰেইনিং সিহঁতৰ 3 মাহ হয়। 3 মাহ পিছতে সিহঁতে ট্ৰেইনিং কমপ্লিট হয়, সিহঁতে জইন কৰিব পাৰে। কিন্তু জইন কৰাৰ পিছতে সিহঁতৰ মানে এক্সট্ৰা এটা ট্ৰেইনিং থাকে। জইন কৰাৰ পিছত সিহঁতৰ আৰু এক্সট্ৰা 3 মাহ এটা ট্ৰেইনিং দিয়ে। আৰু এতিয়া আমি যদি চাওঁ ট্ৰেইনিং মানে কেনেকুৱা হয়, আছাম পুলিচৰ ট্ৰেইনিংটো মানে আছাম পুলিচৰ আণ্ডাৰতে হয়। মানে আছাম পুলিচৰ যিবিলাক হেডকোৱাৰ্টাৰ আছে, ফাৰ্ষ্ট APBN, ছেকেণ্ড APBN, এইবিলাকৰ আছাম পুলিচৰ আণ্ডাৰতে আছাম পুলিচৰ ইউবিৰ ট্ৰেইনিংটো হয়। ঠিক তেনেদৰে মানে আছাম ফৰেষ্ট গাৰ্ডৰ ট্ৰেইনিঙো মানে আমাৰ আছাম পুলিচৰ আণ্ডাৰতে সিহঁতৰ ট্ৰেইনিংটো হয়। আছাম পুলিচে সিহঁতৰ গাৰ্ডখিনিকো ট্ৰেইনিং দিয়ে। তো এতিয়া যদি আমি চাওঁ ট্ৰেইনিঙৰ বিষয়ে, ট্ৰেইনিঙত সিহঁতক কি শিকায়, ঠিক একেই আছাম পুলিচত যেনেকুৱা ট্ৰেইনিং, ঠিক সেই গাৰ্ডৰ চেম একেই ট্ৰেইনিং। ৰাইফলৰ বিষয়ে শিকোৱা, বাকী যিবিলাক আছাম পুলিচৰ আণ্ডাৰত যিমানবোৰ ট্ৰেইনিং হয় চেম একেই ট্ৰেইনিং হয়। ট্ৰেইনিং প্ৰচেছটো একেই, জাষ্ট মানে টাইমটো অকণমান কম। আছাম পুলিচত মানে 9 মাহ ট্ৰেইনিং হয় আছাম পুলিচত, আৰু ফৰেষ্ট গাৰ্ডবিলাকৰ 3 মাহ ট্ৰেইনিং হয়। তো এতিয়া নেক্সট ডিফাৰেঞ্চটো যদি আমি চাব যাওঁ, এটা এজ লিমিট, কিমান এজ হ'লে মানে আপুনি আছাম পুলিচৰ ইউবি আৰু গাৰ্ডত এপ্লাই কৰিব পাৰিব। এতিয়া আছাম পুলিচৰ ইউবিৰ কাৰণে আপুনি এপ্লাই কৰিবৰ বাবে আপোনাৰ 18ৰ পৰা 25ৰ ভিতৰত আপোনাৰ বয়স হ'ব লাগিব। তেতিয়া আপুনি আছাম পুলিচৰ ইউবিত মানে এপ্লাই কৰিব পাৰিব। আৰু মানে এজ ৰিলেক্সেশ্যন দিয়া থাকে, সেইটো সকলোৱে জানে। SC ST OBCৰ বাবে কিমান বছৰ সেইটো সকলোৱে জানে, সেইটো নক'লে হ'ব। বাকী এতিয়া যদি আমি ফৰেষ্ট গাৰ্ডত যোনটো এজ লিমিট সেইটো যদি চাব যাওঁ, 18ৰ পৰা 40 বছৰৰ বয়সৰ যিবিলাক মানে ল'ৰা ছোৱালী বা মানুহখিনি, সিহঁতে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব। এইটো এটা মানে পুলিচতকৈ ফৰেষ্টৰ এজ লিমিট বেছি। মানে পুলিচত 18ৰ পৰা 25 আৰু ইয়াত 18ৰ পৰা 40 বছৰ বয়স। আৰু এতিয়া নেক্সট ডিফাৰেঞ্চটো যদি চাব যাওঁ, এডুকেশ্যন কোৱালিফিকেশ্যন ক'বলৈ গ'লে দুটাৰো ছেম হয়। আপোনাৰ চিম্পল 12 পাছ হ'ব লাগিব। 12 পাছ হোৱাৰ পিছতহে আপুনি আছাম পুলিচৰ ইউবিটো এপ্লাই কৰিব পাৰিব আৰু ফৰেষ্ট গাৰ্ডতো এপ্লাই কৰিব পাৰিব। মানে এডুকেশ্যন কোৱালিফিকেশ্যনটো ছেম হয় দুটাৰো। এতিয়া আৰু যদি আমি চাব যাওঁ ডিউটি কেনেকুৱা ধৰণৰ সিহঁতৰ ডিউটিৰ মাজত ডিফাৰেঞ্চ। এতিয়া আমি ফৰেষ্ট গাৰ্ডৰ ডিউটিৰ কথা আমি ডিছকাছ কৰোঁ। ফৰেষ্ট গাৰ্ডৰ ডিউটিটো হ'ল মানে যিবিলাক আমাৰ ডিষ্ট্ৰিক্টত যিবিলাক ৰেঞ্জ অফিচ আছে, বিট অফিচ বা ডিভিজনেল, এইবিলাকত মানে ফৰেষ্ট গাৰ্ডক নিয়োগ কৰা হয়। সিহঁতে মানে ৰেঞ্জাৰৰ আণ্ডাৰত বা বিটৰ আণ্ডাৰত সিহঁতে ডিউটি কৰিব লগা হয়। ডিউটিৰ কথা ক'বলৈ গ'লে সিহঁতত কিছুমানৰ ডিউটি অফিচত থাকিও ডিউটি হয়, কাগজ পত্ৰ এইবিলাক কিবা কৰা, আৰু কিছুমানৰ মানে গছ গছনিৰ বিষয়ে অলপ চোৱা চিতা কৰা, এইবিলাক ডিউটি হয়। আৰু এতিয়া যদি আমি পুলিচৰ ডিউটি চাওঁ, পুলিচৰ ইউবিৰ যোনটো ডিউটি, সেইটো হ'ল ইউবিবিলাকেতো থানাত থাকে। সিহঁতে জানে, বহুতে জানে এইটো কথা। থানাত থাকে, থানাৰ আণ্ডাৰত সিহঁতে ডিউটি কৰে। ৰাতিও থাকে, দিনতো থাকে, তেনেকুৱা ভাগ থাকে। আৰু ৰাতি ডিউটি বেলেগ, দিনৰ ডিউটি বেলেগ। তো ডিউটিও ঠিক একেই। ডিউটিৰ কথা যদি আমি ক'ব যাওঁ, ফৰেষ্ট গাৰ্ডৰ ডিউটি আৰু আছাম পুলিচ ইউবিৰ ডিউটি একেই ক'ব গ'লে, কিন্তু আছাম পুলিচৰ ইউবিৰ ডিউটি অকণমান বেছি থাকে ফৰেষ্ট গাৰ্ডতকৈ, অকণমান কষ্ট বেছি হয় ইউবিত। ঠিক এতিয়া যদি আমি 5 নম্বৰ টপিকটো ডিছকাছ কৰিব যাওঁ, এতিয়া আমাৰ যোনটো ট্ৰেন্সফাৰটো ছেম একেই হয়। মানে আছাম পুলিচৰ যেনেকুৱা ধৰণৰ প্ৰচেছ, এই গাৰ্ডৰ ঠিক একেই, ফৰেষ্ট গাৰ্ডৰ একেই। ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু সিহঁতক ট্ৰেন্সফাৰ দিয়ে, সিহঁতে জইনিং কৰাৰ পিছত সিহঁতে বেলেগ নিজৰ এতিয়া আৰু মিউচুৱেল ট্ৰেন্সফাৰ ওলাইছে, সিহঁতে মিউচুৱেল হিচাপে নিজৰ ডিষ্ট্ৰিক্টতেও যাব পাৰে। সেইটো একেই ট্ৰেন্সফাৰটো। এতিয়া 6 নম্বৰ টপিকটো যদি আমি চাওঁ, 6 নম্বৰ টপিকটো হ'ল চিলেকশ্যন প্ৰচেছ। কেনেকৈ মানে আছাম পুলিচ আৰু এই ফৰেষ্ট গাৰ্ডৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা। এতিয়া চিলেকশ্যন প্ৰচেছ ক'ব গ'লেও চিলেকশ্যন প্ৰচেছো একেই। মানে প্ৰথমতে চিলেকশ্যন প্ৰচেছ ফিজিকেল হ'ব, ফিজিকেলৰ পিছত মেডিকেলৰ পিছত ৰিটেনৰ পিছত ভাইভাৰ পিছত ফাইনেল মেৰিট লিষ্ট। ঠিক তেনেদৰে ফৰেষ্ট গাৰ্ডৰো ঠিক একেই হয়। ফাৰ্ষ্ট ফিজিকেল, মেডিকেল, তাৰপিছত ৰিটেন, ভাইভা, তাৰপিছত ফাইনেল মেৰিট লিষ্ট। একেই হয়। ফিজিকেলত যেনেকুৱা ৰানিং থাকে, লং জাম্প থাকে, চিন আপ থাকে, ঠিক তেনেকৈ ফৰেষ্ট গাৰ্ডতো ঠিক একেই থাকে।
মানে সিলেকশ্যন প্ৰচেছো একেই আসাম পুলিচৰ আৰু ফৰেষ্ট গাৰ্ডৰ সিলেকশ্যন প্ৰচেছ একেই এতিয়া আমি যদি চেলাৰী কথা চাব যাওঁ এতিয়া চেলাৰী কথা ক'বলৈ গ'লে আগতে ফৰেষ্ট গাৰ্ডৰ চেলাৰী কম আছিল এতিয়া নতুনকৈ মানে ফৰেষ্ট গাৰ্ডৰ চেলাৰী বঢ়াই দিলে এতিয়া যিহেতু চেলাৰী মানে আসাম পুলিচৰ ইউবিৰ চেলাৰী হ'ল মানে সিহঁতে ২৭,০০০ টকামান পায় মানে ট্ৰেইনিং চলি থকা অৱস্থাত সিহঁতে ২৭,০০০ মান পায় আৰু ট্ৰেইনিঙৰ পিছত সিহঁতৰ ২৭,০০০ গৈ ২৭,৫০০ বা ঠিক ১০০-২০০ তেনেকুৱা কম হয় আৰু এতিয়া ফৰেষ্ট গাৰ্ডৰ চেলাৰীৰ কথা ঠিক একেই আগতে কিছু পৰিমাণে কম আছিলে এতিয়া সেই একে ট্ৰেইনিং চলি থকা অৱস্থাত ২৭ মানে পায় ট্ৰেইনিঙৰ পিছতো সিহঁতৰ ২৭,৪০০-৫০০ তেনেকুৱা পায় এতিয়া নেক্সট ৮ নম্বৰ টপিকটো যদি আমি চাব যাওঁ ৮ নম্বৰ টপিকটো হ'ল ৰেংক পুলিচৰ ৰেংক আৰু ফৰেষ্টৰ ৰেংক এতিয়া যদি আমি ক'ব যাওঁ ফৰেষ্ট গাৰ্ডৰ হায়েষ্ট চবচে যোনটো ৰেংক আছে হায়েষ্ট ৰেংকটো হ'ল PCCF ইয়াৰ ফুল ফৰ্ম হ'ল প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট এইটোৱে হ'ল মানে ফৰেষ্টৰ চবচে হায়েষ্ট ৰেংক ফৰেষ্ট গাৰ্ডৰ মানে আপুনি হায়েষ্ট ৰেংকটো হ'ল PCCF প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট ঠিক তেনেদৰে আমি যদি পুলিচৰ যোনটো চাব যাওঁ পুলিচৰ যদি হায়েষ্ট চবচে ৰেংকটো হ'ল যোনটো হায়েষ্ট ৰেংক পুলিচৰ সেইটো হ'ল DGP ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ তো এইকেইটা আছিল কেইটামান ডিফাৰেঞ্চ ইয়াৰ পৰা আপোনালোকে গম পালে যে ফৰেষ্ট গাৰ্ডৰ আৰু ইউবিৰ মাজত কেনেকুৱা ডিফাৰেঞ্চ তো এইটোৱে আছিল ভিডিঅ'টো সৰু ভিডিঅ' আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব এতিয়া ডিফাৰেঞ্চ বুলি ক'বলৈ গ'লে ডিফাৰেঞ্চটো তেনেকুৱা নাই চব একেই হ'ল চিলেকশ্যন প্ৰচেছো ছেম একেই ট্ৰেন্সফাৰ অৰ্ডাৰো ছেম একেই পিছত চেলাৰীৰ কথা ক'লোঁ চেলাৰী ঠিক একেই ৰেংকৰটো মানে ডিপাৰ্টমেণ্ট হিচাপে বেলেগ হয় ইয়াত ফৰেষ্টৰ হায়েষ্ট ৰেংক হ'ল PCCF আৰু পুলিচৰটো হায়েষ্ট ৰেংক হ'ল DGP তো এতিয়া বাকী আৰু ট্ৰেইনিঙৰ কথা মানে ট্ৰেইনিঙত খালি অকণমান টাইম কম আছে যিহেতু পুলিচৰ ট্ৰেইনিং ৯ মাহ চলে আৰু ফৰেষ্ট গাৰ্ডৰ ট্ৰেইনিং মাত্ৰ ৩ মাহ চলে এইবাৰ মানে যে নতুনকৈ দিছে সিহঁতৰ ট্ৰেইনিং ৩ মাহকৈ দিছিলে এজ লিমিটৰ কথাটো আপোনাক গমে পায় এজ লিমিটটো মানে ফৰেষ্টত অকণমান বেছি যিসকলে মানে বয়সৰ কাৰণে পুলিচত এপ্লাই কৰিব নোৱাৰে সিহঁতে ফৰেষ্টত এপ্লাই কৰিব পাৰিব এইটো এটা ভাল তো এইখিনি আছিলে ভিডিঅ'টো আজি আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু যদি পাৰে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব তো নেক্সট কিহৰ ওপৰত এটা ভিডিঅ' বনাব লাগে আপোনালোকে এটা কমেণ্ট কৰি যাব তো কমেণ্ট কৰিলে ভালো লাগে তো এইখিনি আছিলে আজিৰ ভিডিঅ' বাই বাই জয় হিন্দ জয় শ্ৰীৰাম